আপোনালোকৰ নিউজ চেনেলৰ থ্ৰুদি সমূহ অসমবাসী ৰাইজক আমাৰ ধনশিৰিপৰীয়া সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 2023 বৰ্ষত এই গুৰুজনাৰ অমূল্য সৃষ্টি দিহানাম, এই দিহানাম বিশ্ব দৰবাৰত যি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ধনশিৰিবাসী আই মাতৃসকলক আমি যি শান্তি ধনশিৰিমুখময় ভিত্তিত যি আমি সমন্বয়ৰক্ষী দিহানাম সমিতি দল তথা এটা নতুনকৈ আমি সংগঠন জন্ম দিছিলোঁ। আমাৰ এই সংগঠনৰ লক্ষ্য উদ্দেশ্য আছিলে যিসকল আমাৰ বৰ্তমান নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মসকলক গুৰুজনাৰ যি অমূল্য সম্পদ অমূল্য দিহানামকে ধৰি সত্ৰীয়া কলাৰ কৃষ্টি প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে আমি বিভিন্ন পন্থা আমি হাতত লৈছিলোঁ আৰু এই লক্ষ্য উদ্দেশ্য লৈ আমি দুদিনীয়া কাৰ্যসূচী বৃহত্তৰ চুঙাজান অঞ্চলত এই শান্তিপুৰ জ্যোতি নামঘৰ বাকৰিত আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ। যোৱা কালি অৰ্থাৎ 23-13 তাৰিখে আমি এই অঞ্চলৰ সৰুথা সমজিল্লা ভিত্তিত আমি বিভিন্ন সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু এই আমাৰ সাহিত্য প্ৰতিযোগিতা আমাক যথেষ্ট সংখ্যক প্ৰতিযোগী আহি আমাক উৎসাহিত কৰিছিলে আৰু লগতে আজিও দ্বিতীয়দিনীয়া কাৰ্যসূচী এই সমগ্ৰ গোলাঘাট জিলাই নহয়, যোৰহাট আজি কাৰ্বি আংলং জিলা তথা আমাৰ ওচৰৰ যি ওচৰতে থকা ৰাজ্য ডিমাপুৰৰ পৰা আমাৰ 7টা দলে আহি এই আমাৰ দিহানামস্থলীত অংশগ্ৰহণ কৰিছিলে। গতিকে আমাৰ ইয়াত অংশগ্ৰহণ কৰা সমূহ দিহানামৰ দলত আমি উদযাপন সমিতি তথা ধনশিৰিমুখময় সমন্বয়ৰক্ষী দিহানাম সমিতিৰ তৰফৰ পৰা তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই ধনশিৰি সমন্বয় দিহানাম সমিতি আমন্ত্ৰণ তথা আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ স্থানীয় বিধায়ক কৰ্মমঞ্জুৰী বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰ আমাৰ মাজত আহি আমাক এই সভাত উপস্থিত আমাৰ যথেষ্টখিনি উৎসাহিত কৰিছিলে আৰু লগতে অসম কুটুম্ব পৰিষদৰ সন্মানীয় সভাপতি শ্ৰীযুত সত্যৰঞ্জন বৰা ডাঙৰীয়া আমাৰ মাজত থাকি আমাক যথেষ্টখিনি উৎসাহিত কৰিলে আৰু লগতে আমাৰ দিহানামৰ বৰ্তমান আমাৰ যি গুৰুজনাৰ অমূল্য সৃষ্টি দিহানাম, সেই দিহানাম ভাগি সমগ্ৰ ভাৰতবৰ্ষতে নহয়, ভাৰতবৰ্ষৰ বাহিৰেও বিভিন্ন ৰাষ্ট্ৰত গৈ যি দিহানাম, সেই দিহানাম বিভিন্ন ক্ষেত্ৰত আজি নাম পৰিৱেশন কৰি আহিছে। সেইগৰাকী হৈছে অমীয়া নেওগ কলিতা বাইদেউ। তেখেতেও আমাৰ মাজত থাকি যথেষ্টখিনি আমাক উৎসাহিত কৰিলে আৰু তেখেতেও আমাক নতুন প্ৰজন্মক তথা দিহানাম কি ধৰণৰ পৰিৱেশন কৰিব লাগে বা দিহানামৰ ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়িব লাগে যথেষ্টখিনি বক্তব্য ৰাখি তথা আমাৰ উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলক যি উৎসাহিত কৰিলে তাৰ বাবে আমি আটাইকেইজন অতিথিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অনুষ্ঠানভাগী কালিৰ পৰা যেনেধৰণে আমি উদযাপন সমিতি আমি কেন্দ্ৰীয় সমিতি লগ হৈ যেনেধৰণে কষ্ট কৰি আজি ৰাইজৰ সমাগম দেখি আমাৰ সেই কষ্টভাগ তিনি নগণ্য বুলি ভাবি আজি আমি অনুষ্ঠানভাগ সুন্দৰভাৱে পৰিচালনা কৰাত ৰাইজৰ সহযোগত তথা বিশ্বাস মণ্ডলীৰ সহযোগত আমি কৰ্মভাগ সমাপ্ত কৰিবলৈ আগবাঢ়িছোঁ। সেয়েহে আপোনালোকৰ চেনেলৰ যোগেদিয়ে আজি আমাৰ সমন্বয়ৰক্ষী দিহানাম পৰিৱেশনৰ যিটো আমি উদ্যোগ লৈছোঁ, এই উদ্যোগটো যাতে আমি ভৱিষ্যতলৈকে জীয়াই ৰখা আমি প্ৰচেষ্টা কৰিছোঁ। সেই প্ৰচেষ্টাৰ যোগেদিয়ে উঠি অহা যুৱক যুৱতীসকলক যিটো তেখেতলোকে বিপথে পৰিচালিত হৈছে, সেই বিপদৰ পৰিচালিত যাতে আমি দিহানামৰ যোগেদিয়ে তেখেতলোকক এটা ভাল পথলৈ সুস্থ সবল তথা গুৰুজনৰ অমৰ সৃষ্টি দিহানামৰ যোগেদিয়ে তেখেতলোকক আমি সুদিহা পৰামৰ্শৰ লগতে সুস্বাস্থ্য অধিকাৰ পোৱাৰ লগতে আৰু সমাজৰ যি গ্লানি সেই দূৰ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017990 নম্বৰ।